মেচিনটো উলিয়াই ব্ৰেকটো আজি মৰাণ আৰক্ষীয়ে প্ৰায় ১:৩০মান বজাত বিশেষ পৰমখেদি অভিযান চলাই মৰাণ নতুন নগৰৰ তিনিআলিত মৰাণআলিত ড্ৰাগছৰ সৈতে এখন বাইকত আহি থকা ড্ৰাগছৰ সৈতে ল'ৰা এজনক ধৰা পৰে আৰু এটা মোবাইল আৰু কিছু টকা জব্দ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰু আৰক্ষীয়ে অভিযানক মৰাণবাসী ৰাইজে তীব্ৰ প্ৰশংসা কৰিছে আৰু ভৱিষ্যতেও যাতে এনে অভিযান চলি থাকে। ল'ৰাৰ লগত বাইক এখনত তেখেতৰ আহিছিলে আৰু মোবাইল এটা আৰু কিছু পৰিমাণে ট্ৰাক আৰু ড্ৰাগছ পাইছে, টকাও পাইছে। ল'ৰাজন সোণাৰী বুলি কৈছে, দেৱজিৎ গগৈ, আৰু ইয়াত নতুন নগৰৰ এনায়কৰ ঘৰত থাকে বুলি আমি গম পাইছোঁ তেখেতৰ বক্তব্যত।